এডুকেশ্যন ডিকেশ্যন চেনেল সকলোকে স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, যিহেতু অসম ITR এডমিশ্যন প্ৰচেছটো চলি আছে আৰু বেছি দিন নাই, কেইদিনমানৰ ভিতৰতে গোটেই কাউন্সেলিং প্ৰচেছটোৱে ফিনিছ হ'ব। আৰু এতিয়া মেইন কথাটো হ'ল যে আজি যিহেতু 23 তাৰিখ আছিল, 4th কাউন্সেলিঙৰ এলটমেণ্ট লেটাৰৰ দিন আছিল ইয়াতে। আৰু যিসকলে এলটমেণ্ট লেটাৰখন পাইছে তেনেহ'লে তেওঁলোকে 24 ছেপ্টেম্বৰ আৰু 25 ছেপ্টেম্বৰ মাত্ৰ দুদিন সময়সীমা দিছে। এই দুদিনৰ ভিতৰত কি কৰিব লাগিব? এডমিশ্যনটো ল'ব লাগিব। আৰু 5th কাউন্সেলিঙত কিন্তু মানে ট্ৰেড চিলেকশ্যন কৰিব নোৱাৰে, ডাইৰেক্ট এলটমেণ্ট লেটাৰে ওলাব। ইয়াতে লিখা আছে যে 5th কাউন্সেলিঙৰ এলটমেণ্ট লেটাৰখন 26 ছেপ্টেম্বৰত ওলাব, মানে 30 ছেপ্টেম্বৰৰ আগে আগে গোটেইখিনি কমপ্লিট হ'ব। আৰু 1 তাৰিখৰ পৰা ক্লাছ পাতিবোৰ কৰিব পাৰিব প্ৰত্যেকখন ITR-এ। আৰু ইয়াতে যিহেতু 23 তাৰিখ আজি এলটমেণ্ট লেটাৰৰ দিন আছিল, আৰু ইয়াৰ পিছত আৰু মানে স্পট এডমিশ্যন হয়নে নহয় সেইটো মই জনাই দিম বাৰু। চাওক, স্পট এডমিশ্যন মানে হৈছে কিছুমান কলেজত বা ইনষ্টিটিউটত কি থাকে, চিট খালী থাকে প্ৰাইভেট ইনষ্টিটিউটত। কাৰণ প্ৰাইভেটে হওক বা গভৰ্ণমেণ্টতো দুই এটাত থাকে। স্পট এডমিশ্যনৰ সময়ত অফলাইন কি কৰিব লাগে? আবেদন জনাব লাগে। আৰু অফলাইন আবেদন কৰিলে যিসকল কেণ্ডিডেটছে অফলাইন আবেদন কৰিব তেওঁলোকৰ ওপৰতে কাট অফ মাৰ্কছ উলিয়াই কিনে কি কৰে? স্পট এডমিশ্যন দিয়ে তেওঁলোকৰ যদি চিট থাকে। গতিকে স্পট এডমিশ্যনটো হোৱাৰ খুবেই চান্স আছে এইবাৰ। স্পট এডমিশ্যন হ'বই। আৰু স্পট এডমিশ্যন হ'লে মই খবৰটো দি দিম। ছাবস্ক্ৰাইব কৰি ৰাখক চেনেলটো, বেল আইকনটো প্ৰেছ কৰি ৰাখক, আপডেটটো পাই থাকিব। আৰু স্পট এডমিশ্যনত বহুত কম পাৰ্চেণ্টেজৰ ল'ৰা ছোৱালীও পাই যায়, কিয়নো বহুতে গমেই নাপায় যে স্পট এডমিশ্যনটো হৈছে নে হোৱা নাই। আৰু স্পট এডমিশ্যনটো হ'লে যিসকলে গম পায় তেওঁলোকে বাৰু আবেদন জনায়, যিসকলে গম নাপায় তেনেকৈ ৰৈ যায়। সেইকাৰণে ITR-ত কেতিয়াবা কি হয়, কম পাৰ্চেণ্টেজৰ ল'ৰাটো বা ছোৱালীজনীও কি হয়, চিট পায়, কিন্তু বেছি পাৰ্চেণ্ট থকাটো চিট নাপায়। ইয়াৰ মেইন ৰিজনটো হ'ল যে সময়ৰ কাম সময়ত নকৰে। সময়ৰ কাম সময়ত কৰি দিলে ইয়াত কাউন্সেলিঙৰ ডেটবোৰ ধৰি দিছে এইবিলাক। গতিকে এই ডেট মতে যদি কামবোৰ কৰি গৈছে তেওঁৰ চিটটো পোৱাটো বহুত ইজি হৈ পৰে। সেইকাৰণে গতিকে এইখিনি আছিল এটা আপডেট স্পট এডমিশ্যন, লগতে আমাৰ 4th কাউন্সেলিঙৰ এলটমেণ্ট লেটাৰ আৰু আপকামিং 5th কাউন্সেলিং সম্পৰ্কে। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ সকলোকে। জয় আই অসম।